আজি আমাক মামাহঁতৰ ঘৰত ভাত খাবলৈ মাতিছিলে আৰু সেইকাৰণে মা আৰু মই আৰু আমাৰ ঘৰৰ গোটেইখিনি পৰিয়ালকে মাতিছিলে যিহেতু সেইকাৰণে আমি গোটেইকেইটা গ'লোঁ আৰু খাবৰ কাৰণে আৰু গৈ এতিয়া মই বহি আছোঁ আৰু এতিয়া আহি পেলাই বহি আছোঁ আৰু ধুনীয়াকৈ গাইছ নিজৰ মুখখন নিজে চাই পেলাই আৰু এইফালে জিত মামা আৰু মামীৰ সৰু ল'ৰা মানে আমাৰ মৰমৰ হয় আৰু আৰু সি মোক কিবা কিবি খেলা খেলি পেলাই দেখুৱাই চাচোন কি ধুনীয়াকৈ পাৰে সি উল্টাই দি দিছে দেখিছেনে গাইছ আৰু এনেকৈ তাৰপাছত খাবৰ কাৰণে বহি গ'লোঁ যিহেতু মানুহ ভালেখিনিও মাতিছিলে সেইকাৰণে বাহিৰতে বহোৱাৰ ব্যৱস্থাটো কৰিছিলে আৰু এতিয়া ভাত খাব বহি গ'লোঁ এইফালে ভাত দাইল চব্জি আৰু তিলৰ চাটনি এখন দিছিলে খাব কিন্তু তামাম টেষ্টি আছিলে খাব তিলৰ চাটনিখন আৰু যেতিয়া বোলে কিবা এটা কয় শুনকচোন আপোনালোকেও আজি আমি আমাৰ খানা খাই আছোঁ তাৰপিছত খানাত কি কি আছে ভাতত আছিলে মাছ আৰু মাংসটো দি দিলে এতিয়া খাই আছোঁ দেই গাইছ বাই বাই